वेडिंग प्लेनार बियात क्यों दरकार की काমৰ কাৰণে দৰকাৰ নমস্কাৰ সকলোকে স্বাগতম জনাইছো নতুন এটা ভিডিও লৈ আজি হৈছে আপোনাৰ 14 ডিসেম্বৰ বহুত দিন ভিডিও বনোৱা নাই বিকজ গম পাইছে বিয়াত কিমান কষ্ট হৈ আছে আৰু যদিও ভিডিও বনাইছো এডিট কৰিব টাইম পোৱা নাই আজি 14 ডিসেম্বৰ এতিয়া ৰাতিপুৱা টাইম হৈছে আপোনাৰ কেটা আপোনাক দেখাই দিও 8:10 আজি মানে যোনখন বিয়া আছে সেইখন আছে ৰাতিপুৱা টাইমত মানে 9:30 দৰা আহিব 12টা লৈকে বিয়া শেষ ইভিনিং আপোনাৰ ৰিসেপশন হ'ব তো সবিশেষখিনি জনাম কেনেকৈ আয়োজন কৰিছো কি কৰিছো আর আপোনাক আয়োজন কৰিলে আপুনি আয়োজন কৰিলে কি কি আপোনাক লাগে বিয়া এখন যে এৰেঞ্জ কৰিব আপুনি কি কি দৰকাৰ ওয়েডিং প্ল্যানার বিয়াত কিয় দৰকাৰ কি কি কামৰ কাৰণে দৰকাৰ বিয়া এখন কেনেকৈ প্ল্যান কৰিবলৈ এক্সিকিউট কৰিব লাগে গোটেইখিনি মই কৰোঁ খানাটো মোৰ ইন হাউস খানা মোৰ নিজৰ ডেকৰ মোৰ নিজৰ তাৰ উপৰি বহুত বস্তুৰে এড অন কৰিছোঁ তো তেওঁ মোক ক্লায়েণ্টে মোক এজ এ ওয়েডিং প্ল্যানার হায়াৰ কৰিছে তো সেই ওয়েডিং প্ল্যানার হায়াৰ কৰাতে তেওঁ ক্লায়েণ্টৰ কি কি সুবিধা হৈছে আৰু আমি কি কাম কৰিছোঁ গোটেই ইনফৰমেশ্যনখিনি পাব ভিডিঅ' লাষ্টত চাই থাকক চলো দেখা আছো আপোনাক এইটো ষ্টাৰ্টিং অফ ডেকৰ পাৰ্ট এতিয়া লাইট জ্বলা নাই ৰাতিপুৱা 8টা বজাত লাইট কেনেকৈ জ্বলিব ওয়েলকাম টু বিক্ৰম এণ্ড নিশানী ৱেডিং মেনেজ বাই ৱেডনেছডে এইফালে চব প্ৰি ৱেডিঙৰ ফটো তো ইয়াতে আমি কি কি কৰিছোঁ আপোনাক এইফালৰ পৰা কৈ আছোঁ ইয়াতে আমি কৰিছোঁ ডেকৰেশ্যন খানা ভেনু বুকিং তাৰপিছত ৱেডিং কাৰ্ড তাৰপিছত আপোনাৰ ভাবক ফ্লাৱাৰ শ্বাৱাৰ কাৰ ডেকৰেশ্যন মানে এখন বিয়াত যি যি লাগে গোটেইখিনি সম্পূৰ্ণ দায়িত্ব মই লৈছোঁ ভগৱান কৰে বিয়াখন ভালে ভালে যাওক আগৰ পিছে গৈছে আৰু আশা কৰোঁ আমাৰ এভৰি বিয়াত নতুন নতুন চেলেঞ্জেছ আহে আৰু আমি সেই চেলেঞ্জেছবোৰ ভালকৈ একচেপ্ট কৰোঁ আৰু আগবাঢ়ি যাওঁ আৰু লাইকে বিয়া এখন যাওঁ মানে শেষ কৰিবৰ কাৰণে মানে বিয়া এখন সম্পূৰ্ণ কৰিবৰ কাৰণে আমাৰ যোনটো এফৰ্ট ন সেইটো অলৱেজ 100% থাকে আৰু ঠিক আছে আপোনাক দেখাই আছোঁ এইটো হৈছে ডেকৰ পাৰ্ট চৰি এইটো হৈছে চেল্ফি পাৰ্ট এইটো প্ৰি ৱেডিঙৰ ফটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব ৰাতি লাইট যেতিয়া জ্বলিব তেতিয়া মই দেখামেই আপোনাক এতিয়া দেখাই দি আছোঁ এই ভেন্যুখন মই বুক কৰিছোঁ ডেকৰটো মই কৰি দিছোঁ গোটেইখিনি তো এভৰিথিং আপোনাক দেখাই আছোঁ ৰাতিপুৱা বিয়া হ'ব সেইকাৰণে মণ্ডপ ৰেডি চেয়াৰ লগাই দিছোঁ এইটো মণ্ডপ এইটো ইভিনিঙৰ কাৰণে ষ্টেজ বৰ্তমান চেয়াৰবোৰ এনেকৈ দিছোঁ ইভিনিং চেয়াৰবোৰ এনেকৈ হৈ যাব চেঞ্জ হৈ যাব এইটো কইনে ৱাক কৰি আহিব এইফালে ইয়াতে ৱাকিং ষ্টেজ মানে হয় ন আইল বনাই দিছোঁ ইয়াতে এটা শ্বৰ্টছ ল'বৰ কাৰণে এইটো শ্বৰ্টছটো ইফালে গুচি যাব এইটো আইলটো ইফালে গুচি যাব ঠিক আছে দেখাই দিম আপোনাক গোটেইখিনি যে গোটেইখিনি ছেটিং হৈ যাব তেতিয়া আপোনাক ভালকৈ দেখাই দিম চলো ফুড ড্ৰিংক পাৰ্টটো ইয়াতে ভিতৰত কিয় হোৱা কফি মেচিন কিয় হোৱা জানে কিয়া তোমাৰ দায়িত্বখিনি তোমাক দি আছোঁ ৰ'বা আমাৰ আছে আজি মিউজিকত আছে মিউজিক ডিপাৰ্টমেণ্ট এইটো মণ্ডপ ৰেডি মণ্ডপত বালি হোম ট্ৰে দৰা কইনা বহা চেয়াৰ তাৰপিছত বাপেক বহা চেয়াৰ দেউতাক বহা চেয়াৰ এইটো আপোনাৰ ৰিটাৰ্ণ গিফ্টৰ কাউণ্টাৰ ইয়াতে ৰিটাৰ্ণ গিফ্ট থাকে ন যোনটো বিয়াৰ পৰম্পৰা বা আজিকালি বাহিৰত চলে ৱেষ্টাৰ্ণ মানে কি কালচাৰ বা যিয়ে নহওক ৰিটাৰ্ণ গিফ্ট চালে তাতে আপোনাৰ এটা কাউণ্টাৰ থাকিব সেইটো টেবুলখন য'ত মানে চবে ফুল লৈ আপোনাৰ দৰা কইনাক ব্লেছিং দিব আৰু সেইটো আমি ৰ'জ ওলাইছোঁ কি কাৰণে আপুনি দেখাই আছোঁ ৰ'ব এই ৰ'জটো এই ৰ'জখিনি আমাৰ ইউজ কৰা যাব ফ্লাৱাৰ শ্বাৱাৰ মেচিঙত ৰ'জ পেটেল ফ্ৰেছ ৰ'জ এইচব এই গোটেইখিনি কাম মানে সৰু সৰু ডাঙৰ যি কাম সৰু ডাঙৰ যি কাম হওক এইবোৰ চাবৰ কাৰণে আপোনাক এটা ৱেডিং প্লেনাৰ বহুত দৰকাৰ বিয়াত আপুনি যদি বিয়াত ভাবে কি বিয়াত ডেকৰেশ্যন দি দিলোঁ ভৱনত ক'ৰবাত জেগাত পেণ্ডেল বনাই দিলোঁ ভৱনত ডেকৰেশ্যন কৰি দিলোঁ খানা কৰি দিলোঁ হৈ গ'ল কিন্তু তেনেকৈ প্ৰগ্ৰাম নহয় বহুত বস্তু আছে এতিয়া গৃহস্থৰ মানুহ এজনো নাই ইয়াতে গৃহস্থৰ মানুহ এজনো নাই গোটেইখিনি চোৱা আছিলে মোৰ ওপৰত মানে ভাবক আপোনাৰ মই ফেমিলি মেম্বাৰ সেই হিচাপে মই বিয়াখন আপোনাক লৈ যাম আপোনাৰ এজ এ ফেমিলি মেম্বাৰ হিচাপে কাম কৰিম যাতে আপোনাৰ বিয়াত একো মানে মিষ্টেক হৈ নাযায় মোৰ ফালৰ পৰা 100% দিম মোৰ টিম যোনটো আছে টিমে 100% দিব সেইকাৰণে আপোনাৰ ৱেডিং প্লেনাৰ দৰকাৰ কথাটো একে না ঠিক আছে আপোনালোকক মই কৈছিলোঁ ন যে মই আপোনাৰ স্পেচিয়েল এফেক্টৰ বহুতখিনি বস্তু লৈ আহিছোঁ ৱেডনেছডেৰ আপোনাৰ স্পেচিয়েল এফেক্টছৰ মই দেখাই আছোঁ সেইটো হৈছে আমাৰ ফ্লাৱাৰ শ্বাৱাৰ মেচিন CO2 গেছ হয় ইয়াতে আপোনাৰ ডাঙৰ ইভেণ্ট কৰিবৰ কাৰণে সহজ এটা সৰু মেচিন আছে য'ত আপোনাৰ সৰু ইভেণ্ট কৰিব পাৰি বাট আমি যিহেতু ফিউচাৰ স্কেল কৰিম বুলি ভাবিছোঁ সেইকাৰণে ডাঙৰ মেচিন লৈছোঁ জম্বো মেচিন এইটো CO2 গেছ ইয়াৰ কাৰণে আমি ৰ'জ পেটেল আনিছোঁ ৰ'জ পেটেল সেইবোৰ দেখাই আছোঁ এইটো ৰ'জ পেটেল কইনা বৰমালাৰ সময়ত এইটো আমি ইউজ কৰিম আৰু ইফালে আপোনাৰ গেন্দে ফুল আছে এইখিনি আমি এজন গেষ্টক দিম সেই গেষ্টে আৰু লৈ কিনে ব্লেছিং দিব আৰু এনেকৈ দলিয়াই দিব আৰু ইফালে আপোনাৰ ৰিটাৰ্ণ গিফ্টৰ কাউণ্টাৰ এইটো আপোনাৰ এজন গেষ্টক ধুনীয়াকৈ এনেকৈ ৰিটাৰ্ণ গিফ্ট দিয়া যাব এটা ৰিটাৰ্ণ গিফ্ট দিয়া যাব এজন গেষ্টক এইবোৰ গোটেইখিনি এৰেঞ্জমেণ্ট আপোনাৰ
এই গোটেইখিনি এৰেঞ্জমেণ্ট ৰিটাৰ্ণ গিফ্টৰ পৰা আদি কৰি ফ্লাৱাৰ শ্বাৱাৰ হৈ গ'ল সেইখিনি আপোনাৰ চব গোটেই এভৰিথিং A to Z এইটো আপোনাৰ ৱেডনেছডে ৱেডিং প্লেনাৰে কৰিছে আৰু আপোনাক যদি ৱেডনেছডে ছাৰ্ভিচ লাগে আপুনি ডিছক্ৰিপশ্যনত থকা নম্বৰটো কণ্টেক্ট কৰিলে হ'ল মোৰ মতে বিয়া মানে অকল খোৱা বোৱা ডেক'ৰেশ্যন তাতে শেষ হৈ নাযায় বহুতখিনি বস্তু আছে যাতে আপুনি বিয়া বস্তু ৰিপিটেবল বস্তু তাতে এনেকুৱা এটা আপুনি মানে এনেকুৱা এটা কি কওঁ এনেকুৱা এটা এম্বিয়েঞ্চ ক্ৰিয়েট কৰক এনে এটা পৰিৱেশ ক্ৰিয়েট কৰক যাতে মানুহে সদায় লাইফ লং মনত থাকে যে এনেকুৱা বিয়া খোৱা নাছিলোঁ এনেকুৱা বিয়া দেখা নাছিলোঁ ইয়াতে একো ডাঙৰ এনেকুৱা হোৱা নাই বাট যিখিনি হৈছে সৰু সৰু বস্তু বহুতখিনি ইউনিক বস্তু হৈছে আমাৰ অসমত বহুত কমকৈ চলে আৰু ক্লাইণ্টজনো অলপ স্মাৰ্ট ক্লাইণ্ট হয় তেওঁ মোক কৈছে যে মোৰ ৰিকুৱাৰমেণ্ট এইটো লাগে মোৰ এণ্ট্ৰিত এইটো গান বুজিব লাগিব মোক এইটো লাগে ধুনীয়াকৈ লিষ্ট বনাই দিছে আৰু সেই হিচাপে মই গোটেইখিনি প্লেন কৰি দিছোঁ সেইকাৰণে আপোনাৰ ৱেডিং প্লেনাৰ দৰকাৰ আপুনি খানা কাৰোবাক দি দিলে পেণ্ডেল দি দিলে বিয়াৰ দায়িত্ব শেষ তেনেকৈ দায়িত্ব শেষ হৈ নাযায় বহুত বস্তু থাকে মই ক'লোঁ নাই যাব ৰিটাৰ্ণ গিফ্টৰ পৰা সেইখিনি আপোনাৰ যিখিনি ফুল চুল আছে ফ্লাৱাৰ্ছৰ স্পেচিয়েল এফেক্ট গোটেইখিনি দায়িত্ব এজন মানুহক দিব তেতিয়া আপোনাৰ কামটো সহজ হৈ যায় আপুনি 10জনক ফোন কৰিব নালাগে 10জনক ফোন কৰিলে ইয়াক ফোন কৰিব এইটো অহা নাই ইয়াক ফোন চব বস্তু কানেক্ট হৈ থাকে ন তেতিয়া প্ৰব্লেম হৈ যায় এতিয়া মই গম পাওঁ মই কাক অৰ্ডাৰ দিছোঁ কাক দিয়া নাই কাক কি কৰিছোঁ সেইকাৰণে আপুনি এজন মানুহ কণ্টেক্ট কৰিব যোনে আপোনাৰ গোটেইখিনি সম্পূৰ্ণ কাম কৰিব পাৰে তো সেইকাৰণে ৱেডনেছডে কণ্টেক্ট কৰিব ঠিক আছে তো গোটেই ভিডিঅ' চাই থাকক লাষ্টলৈকে অলপ দীঘলীয়া ভিডিঅ' হ'ব গম পাইছোঁৱে আপোনাৰ 20-25 মিনিট হ'ব যিয়ে নহওক চাই থাকক গোটেইখিনি ইনফৰ্মেশ্যন পাব কোৱা বিকি কি ক'ব আহিছিলা তো এইফালে আপোনাক মই ডেক'ৰেশ্যনখিনি দেখালোঁ এতিয়া আপোনাৰ দেখাম মই খানাৰ পাৰ্টটো কিয় ভাই পাঁচটা কেলে ৰেডি হৈ যায় বঢ়িয়া 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 পাঁচটা এটা খানা কাম আছে কিটচেন ৰুমালী পেৰা কাটি ৰেডি বঢ়িয়াকৈ আপোনাৰ দিনত বিয়াখন ভালে ভালে গ'ল দিনত আপোনাৰ 100টা মানুহ গেডাৰিং আছিল চিম্পল খানা আছিল তো বিয়াখন ভালে ভালে গ'ল এতিয়া হৈছে সেইখন বিয়াৰ ইভিনিং ৰিচিপশ্যন তো এনেকুৱা ধৰণৰ প্ৰগ্ৰাম মই সদায় ভাল পাওঁ যে সদায় ভাল পাওঁ কিয় যে দিনত বিয়া হৈ গ'ল ইভিনিং ৰিচিপশ্যন দিল তেতিয়া কি হয় আপোনাৰ ৰাতি কষ্টটো কম হয় যেতিয়া আপোনাৰ ৰাতি বিয়া হয় আমাৰ নিজৰ ফালৰ পৰা কৈছোঁ কামটো কৰিবই লাগিব যোনে ৰাতি বিয়া পাতিলেও কৰিব লাগিব দিনত বিয়া পাতিলেও কৰিব লাগিব কিন্তু ভাল পাওঁ কিয় ৰাতি ৰিচিপশ্যন হ'ব ধুনীয়াকৈ 11টা-12টাত কাম চেছ ৰাতি যেতিয়া বিয়া থাকে বিয়া হ'লে আপোনাৰ দৰা আহিব বিয়া পাতিব খাব এনেকৈ কৰোঁতে 3টা-4টা বাজে আপুনি লাষ্ট ভিডিঅ' চালেই এইটো হৈ কাৰণে এইটো বস্তু মানে অলপ উপায় নাই আৰু কষ্ট কৰিব লাগিব যিহেতু মই বাছি লৈছোঁ এই স্থান মানে যিহেতু মই বাছি লৈছোঁ আপোনাৰ এই কামটো তো কৰিবতো লাগিবই বাট এনেকৈ দিনত বিয়া ইভিনিং ৰিচিপশ্যন বিৰাট ভাল পাওঁ মই তো দিনত আপোনাৰ 100জন মানুহ খানা ভালে ভালে হৈ গ'ল আৰু এতিয়া ৰাতি আপোনাৰ 400 মানুহ গেডাৰিং আছে তাতে লাঞ্চ ডিনাৰ আৰু ষ্টাৰ্টাৰ লাইভ কাউণ্টাৰ গোটেইখিনি আছে মেইন কোৰ্চ ষ্টাৰ্টাৰ লাইভ কাউণ্টাৰ ওভাৰঅল মেনুটো দেখাম আপোনাক অলপ দেৰিকৈ যেতিয়া ষ্টাৰ্ট হৈ যাব আৰু ডেক'ৰেশ্যনৰ যে লাইটটো জ্বলি যাব তাৰপিছত আপোনাক মই গোটেইখিনি দেখাম এতিয়া আপুনি বুজি নাপায় কেনেকুৱা কি লাগিছে একো পাত্তা নাপাব বাট লাইটটো যে জ্বলি যাব ন আপুনি একচুৱেল মানে আউটপুটটো গম পাব দিনত আপুনি এনেকুৱা লাগি আছে চাই লওক এবাৰ দেখালোঁ ভালকৈ এইটো দিনৰ লাইট যেতিয়া জ্বলি যাব নেক্সট লেভেল লাগিব মই আপোনাক গেৰাণ্টি দিছোঁ তো আপোনাৰ যদি পেণ্ডেল খানা ডেক'ৰেশ্যন এভৰিথিং আৰু এটা ৱেডিং প্লেনাৰৰ যদি দৰকাৰ তেনেহ'লে জিন্তু কলিতা এণ্ড ৱেডনেছডে এজ এ প্লেনাৰ হিচাপে হায়াৰ কৰিলে জিন্তু কলিতাক হায়াৰ কৰিব পাৰে এজ এ ইভেণ্ট প্লেনাৰ হিচাপে হায়াৰ কৰিলে জিন্তু কলিতাক হায়াৰ কৰিব পাৰে ইভেণ্ট প্লেনাৰ এণ্ড ৱেডিং প্লেনাৰ আৰু যদি আমাৰ কোম্পানীৰ পৰা ছাৰ্ভিচ লাগে তেনেহ'লে ৱেডনেছডেক কণ্টেক্ট কৰি ল'ব ডিছক্ৰিপশ্যন নাম্বাৰ থাকিব আপুনি চেষ্টা কৰি আমাৰ বেষ্ট ছাৰ্ভিচ দিব আৰু দিম এইটো গেৰাণ্টিড নিজৰ ফালৰ বেষ্ট দিমেই আৰু আপোনাৰ কাউণ্টাৰ ছেটআপ লগাই আছে গোটেই মই দেখাই আছোঁ ৰ'ব কাউণ্টাৰ ছেটআপ এইফালে আপোনাৰ LED কাউণ্টাৰ লাগি আছে এইটো মেইন কোৰ্চৰ কাউণ্টাৰ এইফালে কিটচেন এইফালে আপোনাৰ লাইভ ষ্টেচন দেখাই আছোঁ ৰ'ব বঢ়িয়াকৈ আপোনাক এটা মই ইম্পৰ্টেণ্ট বস্তু দেখাই আছোঁ আমি যেতিয়া ষ্টাৰ্টাৰ ছাৰ্ভ কৰোঁ ন এই ডিছপ'জেবল ইউজ নকৰোঁ চাওক অৰিজিনেল মেলামাইনৰ প্লেট এইটো ষ্টাৰ্টাৰ প্লেট যোনে ষ্টাৰ্টাৰ খাব এইটো খাব আৰু যোনে লাইভ কাউণ্টাৰৰ বস্তু খাব এইটো প্লেটত খাব পাৰে ইভেন আমি কফি যেতিয়া দিয়া যায় আমাৰ এইটো কাপত দিয়া যায় যোনে চেল্ফ ছাৰ্ভিচ হ'লে এইটো কাপ আৰু যদি কফিটো তাতে ছাৰ্ভ কৰিব লাগে তেতিয়া ডিছপ'জেবল দিওঁ কিয় তেতিয়া আপোনাৰ লাৰ্জ কোৱাণ্টিটিত লৈ যাব লাগেতো এইটো দি পচিবল নহয় ইয়াতে চেল্ফ ছাৰ্ভিচ হ'লে এইটো ইউজ কৰা যাব বুজিছে আৰু এইটো ষ্টাৰ্টাৰৰ কাৰণে এইটো এইফালে আপোনাৰ 5টা কাউণ্টাৰ ৰেডি পাপৰি চাটৰ কাউণ্টাৰ ৰেডি এইফালে আমাৰ গোলগাপ্পা ষ্টেচন এইটো খট্টা পানী এইটো মিঠা পানী বাকীখিনি সবিশেষ দেখাম যেতিয়া লাইট জ্বলি লওক তাৰপিছত দেখাই আছোঁ ঠিক আছে অলৰাইট তো ফাইনেলি আমাৰ ডেক'ৰেশ্যনৰ লাইট জ্বলি গ'ল এতিয়া ইভিনিং 5টা বাজে 4:30 তো লাইট অন হৈ গৈছে তো বলক ভিতৰত যাওঁ গোটেই বিৱৰণখিনি বলক ভিতৰত যাওঁ কেনেকুৱা লাইটিং কৰিছোঁ কি ডেক'ৰেশ্যন কৰিছোঁ আপোনাক দেখাই আছোঁ আপুনি লাইট নোহোৱাকৈ চালে এতিয়া লাইট জ্বলাৰ পিছত চাওক ইয়াতে আমি গোটেই প্লেনিংটো ভাবক এটা পেকেজ চিষ্টেমত দিছোঁ য'ত ভেনু ডেকৰ ফুড স্পেচিয়েল এফেক্ট ব্ৰাইডেল এণ্ট্ৰি এভৰিথিং এটা পেকেজ বনাই দিছোঁ আপোনাক মই কওঁ ন এটা ৱেডিং প্লেনৰ দৰকাৰ কিয়
বিয়া মানে অকল ভাত খোৱা বিয়া মানে অকল খানা পেণ্ডেল সেইটো নহয় বহুত বস্তু থাকে তো সেইকাৰণে এটা মানে ৱেডিং প্লেনাৰ আপুনি হায়াৰ কৰিব লাগে তাৰ লগত ডিছকাছ কৰক কথা পাতক আৰু আপোনাৰ বিয়াটো এটা ড্ৰিম ৱেডিং বনাওক তো ইয়াতে ষ্টাৰ্টিঙতে আমি এটা গণেশ দি দিছোঁ এইটো চাওক গণেশ ইয়াতে ৱেলকাম টু আৱাৰ নিউ বিগিনিং ঈশানী এণ্ড বিক্ৰম মেনেজ বাই ৱেডনেছডে আজি গোটেই কামখিনি ৱেডনেছডেৰ দ্বাৰা কৰা হৈছে মানে আমাৰ দ্বাৰা কৰা হৈছে বলক এতিয়া ইয়াৰ প্ৰি ৱেডিঙৰ ফটো আছে ইফালে প্ৰি ৱেডিঙৰ ফটো ইফালে প্ৰি ৱেডিঙৰ ফটো এইটো হৈছে চেলফি বুথ ইয়াতে আপুনি ধুনীয়াকৈ ফটো উঠিব পাৰে ইউনিক চেলফি বুথ আমি ইয়াতে বনাইছোঁ ইয়াৰ পিছত এইটো হৈছে এণ্ট্ৰি ফাৰ্ষ্ট এণ্ট্ৰি গেট এইটো এণ্ট্ৰি অলৰাইট ইফালে আপুনি দিনত দেখা পাইছে এইটো মণ্ডপ য'ত দিনত অলৰেডি বিয়া শেষ হৈ গ'ল এতিয়া ৰাতি ৰিচিপশ্যন পাৰ্টি আছে একেখন বিয়াৰে দিনত বিয়া আছিল ৰাতি ৰিচিপশ্যন এইটো মণ্ডপৰ শ্বৰ্টছখিনি আপুনি দিনত মই দেখাই দিছোঁ তো এইটো হৈছে ৰিচিপশ্যনৰ ষ্টেজটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন এইটো এটা আইল বনাই দিছোঁ আইলটো আপোনাৰ 16 ফিটৰ আইল হয় 16/4 কেনেকুৱা লাগিছে এবাৰ ধুনীয়াকৈ এটা ফিডবেক দিব ভাল লাগে বেয়া লাগে কি প্লাছ কৰিম কি মাইনাছ কৰিম সেইটো দি দিব এইবোৰ VIP চেয়াৰ গল্ডেন চেয়াৰ আমি দিছোঁ আপোনাক যেনেকুৱা ধৰণৰ চেয়াৰ লাগে সেই হিচাপে আপুনি খালি ক'লে হ'ল আমি গোটেই ৰিকুৱাৰমেণ্টটো আপুনি ফুলফিল কৰি দিম এইফালে আহক তো ইয়াতে মানুহখিনি বহিল ইয়াৰ পিছত মানুহখিনি যাব ভিতৰত যাবৰ কাৰণে ইয়াতে দুটা গেট বনাই দিছোঁ পেছেজ টাইপ বনাই দিছোঁ আৰু ভিতৰত যাবৰ কাৰণে পেছেজ বনাই দুখন গেট দি দিছোঁ আপোনাৰ গাজিবত বনাইছে গাজিবত দুটা চফা লগাই দিছোঁ চাৰিটা চফা ইফালে ষ্টাৰ্টাৰ খাবৰ কাৰণে দুটা ডাইনিং লগাই দিছোঁ উইথ ভেলভেট কাপোৰ তাতে আপোনাৰ ফুলৰ এইটো বস্তু থাকিব ৰাইট চাইডে আপোনাৰ ষ্টাৰ্টাৰ লাইভ কাউণ্টাৰ গোলগাপ্পা চাহ কফি চুপ যি আছে সেইফালে থাকিব মেইন কোৰ্ছ ভিতৰত আছে মেইন কোৰ্ছটো আপোনাক মই এতিয়া নেদেখাওঁ মেইন কোৰ্ছটো যেতিয়া ফুললি গোটেইখিনি ভৰাই লয় তাৰপিছত দেখাম মানে যেতিয়া আইটেমটো ফিল কৰিব তেতিয়া দেখাম এতিয়া জাষ্ট মই ছেটআপটো দেখাবৰ কাৰণে আপোনাক লৈ আহিছোঁ এইটো হৈছে আপোনাৰ মেইন এইখিনি গুচাই দিয়া মুকুল এইখিনি গুচা এইটো আপোনাৰ এইটো হৈছে ডাইনিং হল ইফালে আপোনাৰ চালাড ছেকশ্যন ভেজ নন ভেজ এণ্ড ডেজাৰ্ট ছেকশ্যন চাৰিটা পাৰ্টত ভগাই দিছোঁ যাতে মানুহৰ মানে গেডাৰিংটো স্মুথলি গুচি যায় যেতিয়া মানুহ সদায় এটা টাইমত আহেতো সেই গেডাৰিংটো আমি স্মুথলি মেনেজ কৰিবৰ কাৰণে জেগাটো ধুনীয়াকৈ পাৰ্ট বাই পাৰ্ট মেনেজ কৰি দিছোঁ এই চালাড পাৰ্টটো এইটো আমাৰ নিজৰ LED কাউণ্টাৰ চাওক মেইন ৱেডনেছডে এতিয়া খানা একো ফিল কৰা নাই যেতিয়া খানা ফিল কৰিম খানা ভৰাম তেতিয়া মই আপোনাক আহি কিনে নিজে দেখাই দিম ঠিক আছে তো তাৰে কি কাম হৈছে একবাৰ চাওক কিটচেনৰ ফালে যাওঁ আপোনাক দেখাইছোঁ আহক এইটো কি হয় চকলেট ফাউণ্টেন বেয়া আছে নে ভাল আছে ঠিক আছে এইটো আমাৰ এইটো চাওক এইটো হৈছে চকলেট ফাউণ্টেন এইটো ডেজাৰ্টত আমি ইউজ কৰিম ডেজাৰ্ট আইটেম হয় এটা যেতিয়া মাল ভৰাই দিম চকলেট ইফালে ওলাই থাকিব তেতিয়া ধুনীয়াকৈ আপুনি গম পাব একচুৱেল বস্তুটো কি পেণ্ডেল লাগে খানা লাগে ডেক'ৰেশ্যন লাগে মেহেন্দি আৰ্টিষ্ট লাগে হালদি আৰ্টিষ্ট লাগে মেহেন্দি আৰ্টিষ্ট লাগে বিউটিচিয়ান লাগে যি লাগে ফটোগ্ৰাফাৰ লাগে চব মেনেজ কৰি দিম জাষ্ট দৰাক কইনা দিব নোৱাৰোঁ কইনাক দৰা দিব নোৱাৰোঁ সেইটো মেনেজ কৰা আপোনাৰ দায়িত্ব সেইটো যদি কাৰোবাৰ লাগ ভাল মই দি দিব পাৰোঁ এইটো বেলেগ কথা চলো তো যেতিয়া গোটেইখিনি আপোনাৰ আইটেম ফিল হয় তেতিয়া আপোনাক ভালকৈ মই দেখাই দিম এতিয়া লগ পাই আছোঁ অলপ দেৰিকৈ 1 ঘণ্টা পিছত জাষ্ট নৰ্মেল দুজনে যেনেকৈ আহিছিলে এণ্ট্ৰিটো নৰ্মেল লাহে লাহে যিমান পাৰে শ্ল' আহিব চলো ৰেডি আপুনি উঠি লওক আপুনি ওপৰত উঠি লওক ৰ'ব ওপৰত উঠি লওক আৰু এক অলপ ৰেডি কেমেৰামেন ৰেডি ভালে থাকিল চলো জেডি দাবা দে চলো ৰেডি চলো আব্দুল দাবা কৃষ্ণ হাই হাই দিয়ক এইবাৰ ৱেডনেছডে স্পেচিয়েল এফেক্ট Wednesday special effect. অলৰাইট ফাইনেলি আমাৰ কামটো ভালে ছাকচেছফুলি হৈ গ'ল এতিয়া আমাৰ গোটেইখিনি টিমবিলাকে খানা খাই আছে আমাৰ টিমবোৰে খানা খাই আছে ইফালে দুজন ইফালে 5জন ইয়াতে এজন পুৰা টিম আৰু ক্লজিং ষ্টাৰ্ট হৈ গৈছে এতিয়া টাইম হৈছে আপোনাৰ ক্লজিঙৰ টাইমটো 12:08 তো মোটামুটি আপোনাৰ 2-3 ঘণ্টা লাগিব ক্লজিং কৰোঁতে অলমষ্ট 2-3 আৱাৰ্ছ লাগিব কাৰণ এইখিনি গোটেই বস্তু ৰেপ আপ কৰি গুদামত থ'ব লাগিব ইয়াতে উঠাম আকৌ গুদামত নামাম এইখিনি কৰিব লাগিব কিয় ভাত খালি তো এইখিনি বস্তু ইয়াতে লোড হ'ব আকৌ গুদামত আনলোড হ'ব চিডলি কৰি ৰাখিব লাগিব বিৰাট কাম থাকে কিটচেনৰ অৱস্থা চাব বিহাইণ্ড দ্য চিন এই চক অলমষ্ট 11টা আমাৰ যোনটো বাচন ধোৱা বাইদেউ বা কাম কৰা বাইদেউ এনেকুৱা 11জন লাগি আছে আৰু এৰেঞ্জ কৰা মানে এইফালেদি মাল নেপেলাব দেই কামোৰ দিব মোক পিছত এইফালে যে বাজাৰ আপোনাৰ নেপেলাব চাই ল'ব ঠিক আছে সেইটো নহয় খালি গোটা বস্তু পেলাব নালাগে ঠিক আছে একবাৰ লাগি যা ক্লজিং ষ্টাৰ্ট কৰি দে বুঝছো যিমান জলদি হ'ব আমি ফ্ৰী খানা খাই সবনে খানা খালো जो नहीं खाया काउंटर क्लोज होगा अभी तो रैप अप करूँ बढ़िया ऑल है तो बढ़िया के रैप अप करूँ और कि देखाम और अपना कक तो गोटेखिनि रैप अप करूँ তাৰপিছত আপুনি লগ পাই আছোঁ ঠিক আছে ओके डन फाइनली काम অলমোস্ট শেষ 10% আছে কাউন্টাৰ পেকিং চলি আছে सबसे বেয়া পাৰ্ট হৈছে এইটো পাৰ্ট ক্লোজিং পাৰ্ট
মই আপোনাক আগৰ ভিডিঅ'টো কৈছোঁ যে কাম ষ্টাৰ্টিং কৰিবৰ কাৰণে আপুনি বহুত মানুহ পাই যাব, বাট ক্লজিং কৰিব মানুহ নাপায়। ৰাতিপুৱা আহিছিলোঁ ইয়াতে কেইটা বজাত, আপোনাৰ 7:30, মই 7টাত আহি পাইছোঁ আৰু এতিয়া বাজে 1:10। তো ভাবক আৰু 1-2 ঘণ্টা লাগিব। মই আপোনাৰ ফিনিচিং শ্বটটো দেখাম কেইটা বাজে। তো ৰাতিপুৱা 7টাৰ পৰা 3টা যদি বাজে তেনেহ'লে কিমান টাইম হৈ গ'ল? 20 ঘণ্টা, 22 ঘণ্টা আমাৰ কাম চলে। এই ছোৱালী বিয়া আজি যদিও দিনত বিয়া হৈছিল, মানে লাষ্ট পাৰ্টিটো মানে ৰিচিপশ্যন টাইমটো বেছিকৈ ল'লে। লাষ্ট টাইমলৈ আহিল, এনজয় কৰিলে, ধুনীয়াকৈ খানা খালে, ডান্স চান্স কৰিলে, মানে ধুনীয়াকৈ পাৰ্টিটো এনজয় কৰিছে আৰু ধুনীয়াকৈ পিচফুলকৈ গৈছে। মই ভাবিছোঁ মোৰ হিচাপত ছিজনৰ বেষ্ট ৱেডিং গৈছে মোৰ হিচাপত, কাৰণ 2-3টা কাৰণ আছে। মই আপোনাক ধুনীয়াকৈ লাষ্টত জনাম বা নেক্সট ভিডিঅ'ত জনাম। কিছুমান বিয়া মানে ছাকচেছফুল হোৱাৰ কাৰণো আছে, ছাকচেছফুল নোহোৱাৰ কাৰণো আছে। ছাকচেছফুল নহয় যে এইটো নহয় যে বিয়াটো ছাকচেছফুল নহয়, কামটো ছাকচেছফুল হ'ব লাগিব, বুজিছে? আপুনি কাৰোবাক যদি ৰেছপনচিবিলিটি দিছে তাৰ ওপৰত ফেথ ৰাখিব লাগিব, বিশ্বাস ৰাখিব লাগিব। আৰু চবচে ইম্পৰ্টেণ্ট বস্তু বিশ্বাস। আমি কামটো বেষ্ট কৰিবৰ কাৰণে ওলাওঁ, কাৰণ আমি যদি কাম ভাল কৰোঁ তেতিয়া আমি নেক্সট কাম পাম। কিছুমানে আমাক ইমান ডাইৰেকশ্যন দিব ওলাই, মানে নাভাবিব মানে ঠিক আছে তেওঁ জানে, তেওঁ ছোৱালী বিয়া খেদাইছে, ঘৰৰ মানুহ প্ৰগ্ৰাম খেদাইছে, ৰেচপেক্ট কৰিছোঁ হয়। কিন্তু আমি যিখিনি বিয়াৰ কাম কৰোঁ, অভাৰঅল বছৰটো যিমান কাম কৰোঁ তেওঁতকৈতো বেছি কৰোঁ ন। তো আমি অলপ মানে মই নকওঁ ইমান জানো, অলপ 1% তাতকৈ বেছি জানিম, কিন্তু নাই তেওঁৱে জানিব। এই মাজত ইংগিতি খুচখুচাই থাকিলে সেইবোৰ কাম বেয়া হয়। আপুনি যদি কেতিয়াবা কাম দিয়ে পৰাপক্ষত মানুহজনৰ কেপাচিটি চাওক, তাৰপিছত তেওঁক সেই হিচাপে এৰি দিয়ক। বোলে আপুনি নাজানা মানুহক বোলে এৰি দিছে তেতিয়াতো বেয়া হ'বই। তাক পৰীক্ষা কৰি ল'ব লাগিব আপুনি, কি কাম কৰিছে, কি কাম কৰা নাই, তাৰ পাষ্ট কি আছিল, ফিউচাৰ গ'ল কি আছিল, তাৰ প্ৰফাইল কেনেকুৱা, সেইখিনি বস্তু চাই ল'ব। তাৰপিছত কামটো এৰি দিয়ক। আপুনি নাজানা মানুহক এৰি দিব তেতিয়াতো বেয়া হ'বই। সেইখিনি অলপ চালি যাই আপুনি চাবই লাগিব। তো সেইটোৱে কথা আৰু ব'লক আমি ফিনিচিং শ্বট দিম কেইটা বজাত আপোনাক জনাম মই। 1:11 এতিয়া।